এই মুহূৰ্তত দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। লংচলত 1 কোটি টকাৰ বজাৰ মূল্যৰ প্ৰায় 81 গ্ৰাম সন্দেহজনক নিষিদ্ধ হিৰোইন সহ এজন লোকক আটক আৰক্ষীৰ। ডুমডুমা আৰক্ষীৰ বৃহৎ সাফল্য। বিশেষ সূত্ৰৰ পম খেদি আজি নিশা ডুমডুমা আৰক্ষীয়ে ডুমডুমাৰ লংচৱালত এক অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক নিষিদ্ধ হিৰোইন সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজন বৰহাবজানৰ জিতেন বৰুৱা বুলি জানিবলৈ পৰা গৈছে। AS23A G9130 নম্বৰৰ এখন স্কুটিত হিৰোইনখিনি আনি থকা অৱস্থাত লোকজনক আটক কৰিবলৈ সক্ষম হয়। 7টা পেকেটত থকা হিৰোইনখিনিৰ ওজন প্ৰায় 81 গ্ৰাম, বজাৰ মূল্য 1 কোটি টকা হ'ব বুলি আৰক্ষীৰ পৰা জানিব পৰা যায়। এটা ক্ৰেডিবল ইনফৰমেশ্যন আছিল। আমি বহুত দিনৰ পৰা লাগি আছিলোঁ, গম পাইছিলোঁ যে লংচৱাল এলেকাত এনেকুৱা এটা ড্ৰাগছৰ এটা ডাঙৰ এটা বিজনেছ হৈ আছে বুলি গম পাইছিলোঁ। আজি সেইটোৰ ওপৰত বেছ কৰি পিনে আমি 7 পেকেট যিটো 81 গ্ৰামছ আছে ছাছপেক্টেড অফ হিৰোইন, তাৰ যিটো বজাৰ মূল্য অলমষ্ট 1 crore হ'ব, ৰিকভাৰ কৰিছোঁ। এজন মানুহক আমি এপ্ৰিহেণ্ড কৰিছোঁ আৰু তেওঁৰ স্কুটিত এখন তেওঁ এইটো বস্তুখিনি লৈ আহিছিলোঁ। তাৰ পৰা মোবাইল এটা চিজ কৰিছোঁ, প্লাছ আমি 7 পেকেট ড্ৰাগছ ছাছপেক্টেড টু বি হিৰোইন জব্দ কৰিছোঁ। আৰু পিছত তেওঁলোকৰ যিটো ডাউনলাইন আছে সেইখিনি যিমানখিনি ক'ৰ পৰা আহিছে আমি পিছত ফাৰ্ডাৰ ইনষ্ট্ৰাকশ্যন আমাৰ যিটো আমাৰ ইনভেষ্টিগেশ্যন থাকিব তাত আমি এইখিনি উলিয়াবলৈ আমি ট্ৰাই কৰিম। নাম যিটো আছে সেইটো আমি চাই আছোঁ বস্তুখিনি। তেওঁৰ নামটো হ'ল জিতেন বৰুৱা বুলি আমি গম পাইছোঁ। তেওঁ ইয়াৰে বৰাবজানৰ আমগুৰিৰ বাসিন্দা বুলি আমি গম পাইছোঁ। এইটো আমি তেওঁলোকৰ যিটো লিংকেজ আছে আমি এইখিনি আমি আনৰোড কৰিবলৈ আমি চেষ্টা কৰিম। এইটোৰ ওপৰত আমি কাম কৰি আছোঁ।